ৰঙিয়াত উটন্ত যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত বাছ চালক। ভূটানৰ পৰাই ৰঙিয়া আহি উপস্থিত হোৱাৰ লগে লগে কাজিৰঙা নামৰ আল্ট্ৰাবাছৰ চালকক ওপৰ-জপৰি আক্ৰমণ কৰে ৰঙিয়াৰ একাংশ উটন্ত যুৱকে। ঘটনা অনুসৰি ৰাতিপুৱাৰ ভাগত ৰঙিয়াৰ হাইৱে চকত গাড়ীৰ সময়সূচীক লৈ বাঘ বিততাত লিপ্ত হৈছে কাজিৰঙা নামৰ বাছখনৰ সৈতে অন্য এখন বাছৰ। আবেলি ভূটানৰ পৰাই যাত্ৰী কঢ়িয়াই ৰঙিয়ালৈ উভতি আহোঁতে কাজিৰঙা নামৰ বাছখনৰ চালকক একাংশ লোকে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। ঘটনাৰ সন্দৰ্ভত বাছৰ স্বত্বাধিকাৰীয়ে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে। ৰাতিপুৱা টাইমত যিখন গাড়ীৰ চেকাৰ তাৰ গাড়ীৰ কোনো কাগজ পত্ৰ নাই, গতিকে সেই মোৰ গাড়ীখনত টাইম আছিল প্ৰায় 10 মিনিট টাইম মাৰাৰ কাৰণে মোৰ ড্ৰাইভাৰে খেদি যোৱাৰ কাৰণে ড্ৰাইভাৰক মাৰধৰ কৰিছে। এতিয়া ঘূৰি আহি পেলাই আৰু সিহঁতৰ ভায়েকে 4-5জন লগ লাগি গুণ্ডা বাহিনী লৈ মাছি তাক পইচা লাগে, পইচা নিদিয়াৰ কাৰণে তাক মাছি দি পেলাই গাড়ীৰ গ্লাছ চালাছ ভাঙছি। সিহঁতে মোৰ ড্ৰাইভাৰক চুৰি দি আনিছি। এইবিলাকে আজিজ আৰু চাইফ আলী তাল বুলি কয় উৰফে, আৰু আমিৰ আপাৰ নাম কি সোণা আৰু এই বগা। তাৰ ওপৰত একশ্যনটো কৰক আপোনালোকে। তেখেতসকলে মুৰাৰ 3 নম্বৰ ৱাৰ্ডত সিহঁতে মাৰি ধৰি পিছত পলাইছি, ড্ৰাইভাৰৰ পৰা পইচা কাঢ়ি নিছি। হেৰি 14,000 টকা লাইনে পইচা আছিল, 14,000 মেডিকেল লৈ গৈছে। আগতে এনেকুৱা হোৱা নাই, আগতে সেইখন গাড়ী খালি কাজিয়া কৰি থাকে, আজিজ নামৰ চলটো কাজিয়া কৰি থাকে। তেওঁ মানে গাড়ী কৰ্মচাৰী, আগৰ গাড়ী মালিক আছে, এতিয়া মানে অৱস্থা নাই, এই গাড়ী চাড়ী বিক্ৰী কৰি এতিয়া বেলেগৰ কাম কৰে, মানে গুণ্ডা বাহিনীৰ দৰে কাম কৰে আৰু দাৰগুচি ধৰি কেনে মাৰছি, এইটো ক'ব নহয়। আৰু এটা হাউচ চকত আহি পেলাই মাৰছি।